কোনেও গম নাপাব। আপোনাৰ লগত যদি 10জন 20জনো মানুহ থাকে, একটা মানুহে গম নাপাব। আপোনাৰ যেনেকুৱা চালাক চতুৰ মানুহ থাকক সিহঁতেও গম নাপাব। আপুনি ইমান মানে ধুনীয়াকৈ আপুনি ৰেকৰ্ডিং কৰিব। আপোনাৰ এনেকুৱা ভিডিঅ' ৰেকৰ্ডিং কেতিয়াও আগতে শিকা নাছিলোঁ। এতিয়া আপোনালোকক মই শিকাম। আপোনালোকে এই ছেটিংটো শিকি ৰাখক। যদি ক'ৰবাত যায়, কোনোবাই যদি আপোনাক কয় যে ইয়াত ভিডিঅ' ৰেকৰ্ডিং নচলে, ইয়াত হেন নচলে, আপুনি ইয়াত কেমেৰা অন কৰিলে ফাইন হ'ব বা ইয়াত পাৰ্মিশ্যন লাগিব, আপুনি একদম নিঃসন্দেহে ইমান ধুনীয়াকৈ আপুনি ৰেকৰ্ডিং কৰিব। ইহঁতৰ হাতত মোবাইল থাকিব, সিহঁতেও গম নাপাব যে ৰেকৰ্ডিং হৈ আছে। এতিয়া আপুনি এই ছেটিংটো এতিয়াই শিকি থওক। আহক ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু শিকি লওক। একদম ধুনীয়াকৈ আপুনি নিজেও শিকি পেলাই ভিডিঅ' ৰেকৰ্ডিং কৰি পেলাই পিছত আপুনি লাগিলে এইটো ভিডিঅ'ত আহি পেলাই আপুনি কমেণ্ট কৰি জনাব যে ভাল নে বেয়া। আহক আমি শিকি লওঁ। প্ৰথমে আপুনি গুগল প্লে ষ্ট'ৰত যাব আৰু ইয়াত চাৰ্চ কৰিব। আপুনি চাৰ্চ কৰি লিখিব XS কেমেৰা, এইটো ল'ব। এইটো আপোনাৰ ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনাৰ ইয়াত চাওক অ'পেন হ'ব। অ'পেন বটনত টেপ দিব। ইয়াত অ'পেন হৈ যোৱাৰ পিছত আপুনি এনেকৈ টানি টানি ৰাইট ছাইডত যাব। যেতিয়া ৰাইট ছাইডত গৈ থাকিব তেতিয়া চাওক ইয়াত ষ্টাৰ্ট ৰেকৰ্ডিং লিখা আছে, এইটো টেপ দিব। টেপ দিয়াৰ পিছত চাওক আপোনাৰ ইয়াত চাওক ছেটিং দেখাইছে, আপুনি ছেটিং অপশ্যনটো টেপ কৰিব। টেপ কৰি পেলাই আপোনাৰ প্ৰাইভেচি ছেটিং যিটো লিখা আছে তাত টেপ কৰিব। তাত টেপ কৰাৰ পিছত ছেভ টু গেলাৰী এইটো অফ বা অন ৰাখিব পাৰে। তাৰপিছত চাওক প্ৰাইভেচি মোড আছে, এই প্ৰাইভেচি মোডটো আপুনি নাথিং ৰাখিব। তাৰপিছত আপুনি চাওক প্ৰাইভেচি পজিশ্যন আছে, এইটো যিকোনো এটা ৰাখিলে হ'ল, এইটো অসুবিধা নাই। তাৰপিছত আপোনাৰ তলত লিখা আছে অন প্ৰিভিয়াছ ক্লিক, এইটো আপোনাৰ ডু নট নাথিং এইটো দিবই, কাৰণ এইটো দৰকাৰী বস্তু হয়। তাৰপিছত বেক হৈ যাওক। বেক হৈ যোৱাৰ পিছত চাওক কেমেৰা এণ্ড ভিডিঅ' ছেটিং। ইয়াত চাওক কেমেৰা টাইপ ফ্ৰণ্ট বা বেক আপুনি কোনটো ৰাখিব। তাৰপিছত ৰেকৰ্ডিং এইটো অফ ৰাখিব, নহ'লে কিবা এটা অসুবিধা আহে। কেতিয়াবা অনো ৰাখিব পাৰে। তাৰপিছত ফ্লাছ লাইটটোতো নালাগেই। ভিডিঅ' কোৱালিটি HD বা SD আছে, আপুনি HD ৰাখিব। তাৰপিছত আপুনি বেক হৈ যাওক। বেক হৈ যোৱাৰ পিছত আপুনি আৰু এটা কাম কৰিব লাগিব, ন'টিফিকেশ্যনটো অফ কৰি দিব। অফ কৰাৰ পিছত ইয়াত চাওক ষ্টাৰ্ট কেমেৰা আছে, ইয়াত আপুনি গ্ৰেণ্ড টেপ কৰক আৰু এলাউ কৰি যাওক। ইয়াত প্ৰথমটো এইটো এলাউ দিব। এইটো এলাউ দিয়াৰ পিছত এইটো এলাউ দিব। এইটো এলাউ দিয়াৰ পিছত এইটো এলাউ দিব। ছেটিং কমপ্লিট হৈ গ'ল। এতিয়া ভিডিঅ' ৰেকৰ্ডিং তলত ষ্টাৰ্ট কেমেৰা লিখা আছে তাত টেপ কৰক। এতিয়া ভিডিঅ' ৰেকৰ্ড হৈ আছে। এতিয়া চাওক কোনেও গম নাপাব। এতিয়া ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব। বহুত কষ্ট কৰি বনাইছোঁ। এতিয়া চাওক ভিডিঅ'টো কিন্তু ৰেকৰ্ডিং হৈ আছে। এতিয়া আপুনি কেমেৰাত এগেইন যাওক, গৈ পেলাই ইয়াত ষ্টপ কৰক, তলত ষ্টপ কৰক। কৰি পেলাই ওপৰত ৰেকৰ্ড লিখা আছে, ইয়াত আপুনি টেপ কৰক। টেপ কৰাৰ পিছত চাওক আপুনি ইয়াত মই জাষ্ট ৰেকৰ্ড কৰিছোঁ, এইটো ইয়াত দেখা গৈছে। ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব।